হাই হেল্ল' নমস্কাৰ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ আশা কৰিছোঁ মোৰ নিচিনাকৈ আপোনালোক সকলো ভালে কুশলে আছে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কথা এটা কৈ লওঁ ৰ'ব মানে এইকেইদিন গাটো ভাল হৈ থকা নাই চৰ্দি আৰু জ্বৰৰ কোবত মাতটো শুনিয়ে চাগে নিশ্চয় গম পাইছে যে কিবা এটা হৈ আছে বাৰু যি নহওক আমি বেমাৰটোক এতিয়া একাষৰীয়া কৰি এতিয়া আমি মূল কথাটোলৈ আহোঁ মানে কথাটো হ'ল আজি যিহেতু শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু জন্মাষ্টমী সচৰাচৰ ৰাতি পতা হয় কিন্তু দুৰ্ভাগ্যবশতঃ আজি আমি দিনতে পাতিবলগীয়া হৈছে কিয়নো মই ঘৰত আহিবলৈ সুবিধা অকণ পালোঁ আমাৰ গুৱাহাটী আশে পাশে নাটক চলি আছে গতিকে ভাবিলোঁ যিহেতু ঘৰৰ পৰাই আপ ডাউন কৰি আছোঁ গতিকে দিনতেই জন্মাষ্টমী ভাগ পাতোঁ আকৌ ৰাতিলৈ যিহেতু নাটক আছেই গতিকে সেই সুবিধা গোটেইখিনি মিলাই লৈ কামখিনি আগবাঢ়িছোঁ যিহেতু অকলশৰীয়া মানুহ নিজেই সকলো কৰিব লাগিব আৰু বাকী কেনেকৈ আমি কি কৰি আছোঁ সকলোখিনি আপোনালোকক দেখাই আছোঁ সকলোকে এতিয়া আমি ভিডিঅ'টো আৰম্ভ হয় জন্মাষ্টমী এয়া কল এয়া প্ৰসাদ এয়া চাউল আৰু এইফালে আমাৰ মায়ে লাগি আছে ক'ৰবাত হ'লেই নেকি আপোনাৰ হ'লেই নেকি আপোনাৰ মানে প্ৰসাদ পাতি কাম কৰি চব হৈয়ে গ'ল হৈ গ'ল এতিয়া ক্ষীৰটো বনাব লাগে আৰু হৈ যাব হৈ গ'ল বেছি বাকী নাই এয়া মায়ে অলৰেডি সকলোখিনি ৰেডি কৰিয়ে দিলে বাকী এতিয়া ক্ষীৰকণ বনাবলৈ আছে সেইখিনি মই বনাই আছোঁ প্ৰসাদত বাৰু আপোনালোকে এনেকৈ আঙুৰ মিক্স কৰেনে মানে কেতিয়াবা আঙুৰ কম হ'লে এনেকৈ মিক্স কৰি দিয়া হয় আৰু ইয়াতে ধুনীয়াকৈ মিক্স কৰিলোঁ এতিয়া আমি পাত এখন সজাম কলপাত নাই বাবে এনেকৈ ডিছ এখনতে সজাবলগীয়া হৈছে সকলোখিনি যোগাৰ পাতি যিহেতু হৈ গৈছে এতিয়া ধুনীয়াকৈ চাকি বন্তি গছ জ্বলাই লৈছোঁ আৰু সঁচাকৈ ৰাতি আচলতে জন্মাষ্টমী ভাগ পাতিলে বেছিয়ে ভাল লাগে নহয়নে আগতে আমি যেতিয়া গাঁৱত আছিলোঁ গাঁৱৰ ঘৰৰ ৰাতি যেতিয়া জন্মাষ্টমী পাতিবলৈ নামঘৰলৈ গৈছিলোঁ বিৰাট এটা ভাল লাগিছিলে কিন্তু এতিয়াতো আৰু উপায় নাই কামৰ তাগিদাত গুৱাহাটীত থাকিবলগীয়া হৈছে যিহেতু কিন্তু কামবোৰ এৰি দিয়া নাই বা পাহৰি যোৱা নাই সেইকাৰণে ঘৰতে থুলমূলকৈ যেনেকৈ পাওঁ ভক্তিভাৱেৰে আমি জন্মাষ্টমী ভাগ পাতিছোঁ আৰু দিনতেই পাতিছোঁ মই কৈছোঁৱেই যিহেতু মোৰ আশে পাশে নাটক চলি আছে যেতিয়াই সুবিধা পাইছোঁ ঘৰলৈ আহিছোঁ আৰু ঘৰত কৰিবলগীয়া কামখিনি মনোযোগ দি কৰিছোঁ আৰু এয়া সকলোখিনি কৰি হৈ গ'ল এতিয়া ভগৱানৰ ওচৰত ধুনীয়াকৈ সেৱা লওঁ সকলো যাতে ভালে থাকে আমিও ভালে থাকোঁ আৰু আমাৰ কামবোৰ ধুনীয়াকৈ যাতে চলি থাকে আৰু এয়া আহক আমি সকলোৱে মিলি ভগৱানৰ ওচৰত আশীৰ্বাদ অকণমান লওঁ পিছে এনেকুৱা কামবোৰ কৰিবলৈ পালে মনবোৰ সঁচাকৈয়ে ভাল লাগে দেই আৰু শেষত এয়া চাওক সকলোৰে কাৰণে এয়া প্ৰসাদ ভাগ কৰিছোঁ এইবাৰ অৱশ্যে কলপাতৰ কাৰণে অকণমান অসুবিধা হ'ল যি নহওক কলপাত নাই যদিও পাততে এনেকৈ
আমি ভকতক প্ৰসাদ দিছোঁ। আৰু ভকত হিচাপে কোন মা আমাৰ হিমাংশু আছে, এওঁ আৰু এয়াই আছিলে আমাৰ জন্মাষ্টমী। আৰু আমি জন্মাষ্টমী পাতি শেষ কৰিলোঁ, প্ৰসাদ খালোঁ, খুব ধুনীয়া লাগিলে। আচলতে ঘৰৰ পৰিয়াল আলহী বেলেগ কোনো নাই। আৰু গম পাইছে যিহেতু অহা যোৱা চলিয়ে আছে, আৰু এনেকৈ মানে কিবা এটা ডাঙৰকৈ কৰিবলৈও সময় নাই আচলতে। তাৰ মাজতে থুলমূলকৈ যেনেকৈ পাইছোঁ ভগৱানৰ ওচৰত চাকি বন্তি জ্বলাই সেৱা এভাগ লৈছোঁ, অকণমান মাহ প্ৰসাদৰ যোগাৰ কৰিছোঁ। ক্ষীৰ অকণো বনালোঁ। বস্তু আপোনাক ক্ষীৰ বনোৱা দেখাবলৈ নহ'ল বাৰু, যি নহওক সদায়তো বনোৱা দেখাই থাকোঁ, আজি কৈ দিলোঁ যেনিবা। গোটেইখিনি ধুনীয়াকৈ হৈ গ'ল। খালি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে বছৰটো খুব ভালকৈ যাওক, সকলো ফালে ভাল হওক, সকলোৰে ভাল হওক, মোৰো ভাল হওক। আৰু এয়াই আছিলে। গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু নেক্সট ভিডিঅ' আহি আছে, চাই থাকিব। এতিয়া আহি পালোহি ৰাজধানী থিয়েটাৰৰ পেণ্ডেল, য'ত আমাৰ পেণ্ডেল চলি আছিলে মানে বৰিহাটত। আৰু এয়া চাওক বিশ্বকৰ্মা পূজা যিহেতু পেণ্ডেলতো পাতিছে, এয়া প্ৰসাদ ৰেডি কৰি আছিলে। আৰু এয়া প্ৰসাদ আমি এতিয়া সকলোৱে খাম। লগতে মই লৈ যোৱা প্ৰসাদ আৰু ক্ষীৰ আমি সকলোকে বিলাই দিলোঁ। তাত যোন যোন আহিছিলে সকলোকে অকণ অকণ খাবলৈ দিলোঁ। তাৰপিছতে এয়া চাওক আকৌ ফটো উঠা ভিৰ লাগিল। যি নহওক বৰিহাটত নাটক কৰিও বহুত ভাল লাগিল। এই চেগতে সকলো ৰাইজক ধন্যবাদ জনাইছোঁ বৰিহাটৰ। আৰু সেইদিনা বাবাটো আচলতে নাটক চাবলৈ গৈছিলে, সিও খুব ভাল পালে। আৰু সকলোকে সেৱা শুশ্ৰূষা জনাইছোঁ। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি আপোনালোকৰ অঞ্চলত এনেকৈ নাটক কৰিবলৈ যাওঁতে দেখা পায় নিশ্চয় মাত এষাৰ দিব বুলি আশা কৰিলোঁ। আজিলৈ আহিছোঁ, বাই বাই।